আশা কৰিছোঁ এই সন্মানে আপোনাৰ উপলব্ধি কৰাৰ উপলব্ধি আছোঁ এখন অংগবস্ত্ৰ প্ৰদান কৰি বিচাৰিছোঁ গুৰুজনৰ নাম ধৰ্মক বৰ্তমান ক্ষেত্ৰত যেতিয়া প্ৰচাৰ প্ৰসাৰ কৰি গৈছে তেওঁ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। সাংস্কৃতিক পৰিয়ালৰ বাবে আজি এটা শুভ দিন, কাৰণ এইজন ব্যক্তিক আমি সন্মান দিবলৈ আজি সুবিধাখন পাইছোঁ, যিজন ব্যক্তিয়ে প্ৰতিটো ক্ষণত দিবংগ সাংস্কৃতিক মঞ্চৰ পৰিয়ালক সহায় সহযোগিতা তেওঁলোকক আমাৰ এই দিবংগ সাংস্কৃতিক গোষ্ঠীক কেওটা দিশতে আমি সকলোৱে সহায় কৰাটো ইয়াৰ লগে লগে দিবংগ সাংস্কৃতিক মঞ্চ আয়োজন কৰা আমি আমাৰ শ্ৰদ্ধাৰ উদীয়মান যুৱক দীপাংকৰ শৰ্মাদেৱৰ নেতৃত্বত আজি যিসকল কৰ্মকৰ্তা তেখেতৰ এই দিবং নাট্যগোষ্ঠীৰ সভাপতি সম্পাদকৰ প্ৰমুখ্যে সকলোতে ভাওনা সন্মিলন তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, কাৰণ আজি ইমান এটি সুন্দৰ অনুষ্ঠান তেনেকুৱা এখিনি শিল্পীক আগবঢ়াই আনি মই দীপাংকৰ শৰ্মাৰ লগত লাগি এখন ভাওনাৰ প্ৰদৰ্শন কৰিলোঁ যোৱা বছৰ মহিলাসকলৰ দ্বাৰা, যিটো চাবুৱাত প্ৰথমবাৰৰ বাবে হৈছিল। সেয়েহে আৰু দীপাংকৰ শৰ্মাৰ লগতে দিবংগ সাংস্কৃতিক গোষ্ঠীৰ সমূহ পৰিয়ালে আমাক যিদৰে সহায় সহযোগিতা কৰি আহিছে, আগলৈও তেওঁলোকে আমাক এনেদৰে সহায় সহযোগিতা কৰি অসমীয়া প্ৰাণ আমাৰ এই সংস্কৃতিৰ পথাৰখন দুপন দুপে আগবঢ়াই লৈ যোৱা তাৰে কামনা কৰি মই চমু বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। সাংস্কৃতিক মঞ্চ ডিগবৈৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে আমি সাংস্কৃতিক সমাৰোহ 2025 শীৰ্ষক এটা অনুষ্ঠান আয়োজন কৰিছোঁ, আৰু ইয়াত গ্ৰীষ্মকালীন কৰ্মশালা স্বৰূপে যি কণ কণ শিশুসকলৰ মাজত আচলতে গুৰুজনাৰ যি আদৰ্শ ভাওনা সংস্কৃতিৰ যি আদৰ্শ নীতি নিয়ম সেইসমূহ আচলতে শিকাবলৈ আমি যত্ন কৰিছোঁ, আৰু সেই নিমিত্তে 10 আৰু 11 জুলাইত আচলতে সাংস্কৃতিক সমাৰোহ আয়োজন কৰা হৈছে। দিনজোৰা বিভিন্ন প্ৰতিযোগিতাৰ লগতে নিশাৰ এখনি শিশু ভাওনা আৰু এখনি মহিলাৰ দ্বাৰা অভিনীত ভাওনা আমি ইয়াত প্ৰদৰ্শন কৰা হ'ব, আৰু বিভিন্ন কাৰ্যসূচী ৰখা হৈছে। আৰু গুৰুজনাৰ যি আদৰ্শ আচলতে নৱপ্ৰজন্মৰ মাজত বিস্তাৰ কৰাৰ অৰ্থে প্ৰসাৰ প্ৰচাৰৰ অৰ্থে আমি এই অনুষ্ঠানটো 2018 বৰ্ষত আমি জন্মলা দিছিলোঁ, আৰু তাৰ নিমিত্তে যি নৱপ্ৰজন্মৰ যুৱককেইজনৰ প্ৰচেষ্টা আমি জন্ম দিয়া এই অনুষ্ঠানটি বৰ্তমান
ফলপ্ৰসূ হৈছে আৰু বিভিন্ন দিশবোৰ তথা ইয়াত দাঁতিকাষৰীয়া জিলাখনত তিনিচুকীয়া জিলাখন বিভিন্ন প্ৰান্তৰ পৰা লোকসকলে আমাৰ সহায় সহযোগিতা আগবঢ়াইছে আৰু এই মৰ্মে আমি অষ্টম বাৰ্ষিক যে প্ৰতিষ্ঠা দিৱস মঞ্চখনি আমি আয়োজন কৰিছোঁ আৰু সকলোৰে সহায় সহযোগিতা কামনা কৰাৰ লগতে অনাগত দিনত যাতে এনেদৰেই আমি এই সংস্কৃতিৰ পথাৰত আচলতে কৃষ্টিৰ যি কঠীয়া সিঁচি যাবলৈ সক্ষম হওঁ আমাৰ সহায় সহযোগিতাৰে আমি নৱপ্ৰজন্মৰ মাজত আচলতে গুৰুজনাৰ যি ভাওনাই হওক গায়ন বায়ন দিহানাম বৰগীত এইসমূহ যাতে শিকাবলৈ বা তেওঁলোকক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰোঁ তাৰ বাবে আমি সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ আৰু এই সংবাদ মেলৰ জৰিয়তে সংবাদ মাধ্যমৰ জৰিয়তে আমি সকলোকে আহ্বান জনাইছোঁ আচলতে এই ভাওনাই হওক বৰগীতেই হওক ফুলবাদনেই হওক গায়ন বায়নেই হওক আচলতে গুৰুজনাৰ কৃষ্টিসমূহ আমি নৱপ্ৰজন্মৰ মাজত বিলাই দিব লাগে তাৰ বাবে সকলোৱে চেষ্টা কৰিব লাগে ত্ৰিভংগ সাংস্কৃতিক মঞ্চৰ আজি অষ্টম বাৰ্ষিকী অধিৱেশন চলি আছে এই অধিৱেশনৰ লগত সংগতি ৰাখি ত্ৰিভংগ সাংস্কৃতিক মঞ্চই গ্ৰীষ্মকালীন ভাওনাৰ কৰ্মশালা শিশুসকল আৰু মহিলাসকলৰ মাজত ভাওনা কৰ্মশালা আয়োজন কৰি আজি তেখেতলোকৰ অধিৱেশন আৰম্ভ হৈছে প্ৰথম দিনা কাৰ্যসূচী আছিলে বৰগীত আৰু ফুলবাদন প্ৰতিযোগিতা গধূলিলৈ এখন ভাওনা আছে আৰু যি সুন্দৰ আয়োজন কৰিছে তেখেতলোকে ত্ৰিভংগ সাংস্কৃতিক মঞ্চই বৰ অনুপম হৈছে আৰু ভৱিষ্যতলৈও তেখেতলোকে এই ত্ৰিভংগ সাংস্কৃতিক মঞ্চৰ জৰিয়তে সত্ৰীয়া সংস্কৃতিৰ লগতে ভাওনা সংস্কৃতি আৰু আগবঢ়াই লৈ যাওক তাৰ কামনা কৰিলোঁ সকলোকে অভিনন্দন জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ